আজি আমি গৈ আছোঁ কাজিৰঙা। তাতে আজি আমি ষ্টে কৰিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু মোৰ লগত আছে মোৰ হাজবেণ্ড ড্ৰাইভাৰ, আৰু আছে মোৰ ডাঙৰ ছোৱালী, খাইবলৈ যাওঁ, আৰু আছে মোৰ সৰু বেবী। তো বলক আমি কি কি এনজয় কৰোঁ নকৰোঁ আপোনালোকৰ লগত সম্পূৰ্ণ ভিডিঅ'টো শ্বেয়াৰ কৰিম। তো চাই থাকক আপোনালোকে। মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। এই তাতে গণ্ডা দুটা আছে, চালোঁ আমি। হাতী गणपति बाप्पा मोरिया। गणु बाबा আমি এতিয়া মা দুৰ্গা মন্দিৰ পালোঁ। এতিয়া আমি পূজা কৰিম ইয়াত, তাৰপিছত গৈহে আগত যাম। আপোনালোকেও দৰ্শন কৰক। আমি এতিয়া নামি কেনে পূজা কৰি লওঁ। এয়া এই ৰিসৰ্টখনত আমি থাকিম। এয়া চাব পাৰিছে। তো এইটো আগৰ পিনে ফ্ৰণ্ট চাইডটো হয়। তো খুবেই ধুনীয়া। পিছপিনে আৰু ৰুম আছে। সেয়া আমাৰ গাড়ীখন ইয়াত পাৰ্কিং কৰিছোঁ। এতিয়া আমি বস্তু বাহিনী চব ভিতৰত লৈ যাম। এয়া দুবৰি ষ্টাফ হয়। সিহঁতে আমাৰ লাগেজবিলাক ৰুমত লৈ যাব। আগত চাওক আমি দুবৰিত কি চালোঁ। এয়া মানে আমাৰ এই দুবৰি ৰিচৰ্টৰ যোনটো মানে এইটো হোমষ্টে হয়। একচুৱেলি হোমষ্টেৰ যোনটো মানে ভিউ হয় এইটো আপোনালোকে চাওক। গাৰ্ডেনিং কিন্তু খুব ভালকৈ কৰিছে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আপোনালোকে আহিব ইয়াতে থাকিবৰ কাৰণে। ৰুমৰ ভাড়া কিন্তু বহুত ৰিজনেবল। ওপৰতো ৰুম আছে। ৰুমবিলাক বহুত ডাঙৰ ডাঙৰ। ওপৰৰ ৰুমবিলাকতো আৰু বেছি ভাল, ধুনীয়া। মানে আমাৰ ইয়াতে দুবৰি ৰিচৰ্টটো পৰিৱেশটো বহুত ভাল লাগিছে। তো মানে আমি যেতিয়া আহি সোমাইছোঁ ইয়াতে এই গাৰ্ডেনিংবিলাক চাই পেলাই আৰু মানে পৰিৱেশবিলাক চাই পেলাই ইমান ভাল লাগিছে। সেইকাৰণে মানে আমি ৰুমটো মানে তৎক্ষণাত লৈ লৈছোঁ। বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক, ভাল লাগিব নিশ্চয়। ইয়াতে আপোনাৰ কিটচেন আছে, মানে ৰান্ধি আপুনি খাব পাৰিব। এয়া মোৰ ছোৱালী ওপৰত যাবৰ কাৰণে বহুত জোৰ কৰি আছে। তো আপোনালোকক আমাৰ ৰুমৰটো ভিতৰত দেখাম। এইটো এটা বেডৰুম। ইয়াত ছিংগল বেড এখন আছে, লগত আছে টেবুল। আমি চব ঘৰৰ পৰা খানা বানা লৈ আহিছোঁ। আমি ৰাতি বনাই খাম ইয়াত। লগত আনিছোঁ ডিজে বক্স এটা। তো যিমানে নহওক অকণমান লাইফত ফূৰ্তি থাকিব লাগে। কষ্ট দুখ চবেইতো থাকেই জীৱনত, ফূৰ্তিটো থাকিবই। এইটো হ'ল বাথৰুম। তো বেয়া নহয়, বাথৰুমটো ধুনীয়াই আছে। এইটো হৈছে বেডৰুম। লাইটকেইটা জ্বলাই দিওঁ। এইটো হৈছে ডাঙৰ বেড এখন, আৰু লগত আছে কাপোৰ ধুই কেনে মেলিব পাৰিব বা থ'ব পাৰিব। আৰু এখন আছে ডাঙৰ ড্ৰেছিং টেবুল এখন। এইপিনে এখন ৱাৰ্ড্ৰব এখন আছে। টিভিও আছে ইয়াত, কিন্তু টিভি চলে কিনে নাজানো, চলোৱা নাই আমি এতিয়ালৈকে। আৰু গৰম দিনৰ কাৰণে এচিও আছে। তো ৰুমটো বেয়া নহয়, ভালেই ধুনীয়া। প্ৰাইচটোও কম। তো এইটো আমাৰ লগৰ ফ্ৰেণ্ডৰ ৰুম হয়।
তো এইটো বেডৰুম সিহঁতৰ আৰু সৰু ৰুমটো এইটো। তো মোৰ লগৰজনী আমাৰ গপু সোণাও আহিছে ফুৰিব কেনে। তো এইয়া আমাৰ গপু সোণা। তো বাইদেউ এতিয়া পূজা কৰি আছে, বাইদেউ বুলিয়ে কওঁ কিয় মোতকৈ ডাঙৰ। এইটো আমাৰ টিকলিটো ঘূৰিব আহিছে ঘৰতনো কিমান বহি থাকিব। তো এয়া আমাৰ বাইদেউ পূজা কৰি আছে। বাইদেউ অকণ হাই কৰি দিয়ক। এইয়া আমাৰ এইজনী টিকলি মোৰ ফ্ৰেণ্ডৰ ছোৱালী। হাই কৰি দিয়া তুমিও। এইটো বাথৰুম। এয়া আমাৰ খানা বনি আছে দুপৰীয়াৰ। এয়া আমাৰ বাচ্চা পাৰ্টিবিলাকে খাবলৈ বহিছে। এয়া এইজনী কিমান ডাঙৰ মাছৰ পিচটো লৈছে। এয়া মাছৰ তেল পাতৰি আৰু বগা ভাত। ইয়াত মাছ ফ্ৰাই আছে, মাছৰ ঝোলটো হৈ আছে, হোৱা নাই। তো আমাৰ দুপৰীয়া লাঞ্চত আছে তেল পাতৰি, বগা ভাত আৰু আছে মাছ ফ্ৰাই, মাছৰ ঝোল হৈ আছে। এইপিনে কালাৰটো চাই লওঁ। এই আমাৰ ৰান্ধনীয়ে ৰান্ধিছে ধুনীয়াকৈ। ৰাতি আকৌ হ'ব ভাল ভাল খানা। ৰাতি কি খানা হ'ব? মটন হ'ব। মটনটো কিয় নকোৱা? এয়া আমাৰ চবেই লাঞ্চ কৰিব বহিছে, লাঞ্চৰ টাইম। এয়া এয়া মোৰ খানা আৰু এয়া আমাৰ মাছৰ ঝোল। এয়া আমাৰ ৰাতিৰ ডিনাৰৰ কাৰণে মাছৰ মাথা ভাজি আছোঁ। এইটো আকৌ বেঙেনা দি ধুনীয়াকৈ পিঁয়াজ দি আৰু পিঁয়াজ কলি দি ধুনীয়াকৈ ফ্ৰাই হ'ব। নহৰু দিম, গৰম গৰম ভাতৰ লগত খাবলৈ চেই মজা। মাছৰ মাথা ভাজি আছো। এইপিনে বন ফ্ৰায়াৰ জ্বলি আছে। এয়া আমাৰ চাৰ। এয়া মাছৰ মাথা দি বেঙেনা দি নহৰু দি চাকনা বনাই আছো। চাকনা খাম এতিয়া। এনে চাকনা বিনা চাকনা, কোনো ড্ৰিংকছ নাই। খালে ক'ব মই বনাই আছো। আমাৰ স্পেচিয়েল লাইটৰো ব্যৱস্থা হৈ গৈছে। ৰছী দি বান্ধি লৈছো যাতে নপৰে বস্তুটো। মাছ বনাব, কাতলা মাছ দহি দি বনাব। এয়া আমাৰ মটন ৰাতি ডিনাৰৰ কেনে হৈ আছে। ডুবুৰী ৰিচৰ্ট, এইটো হ'ল ডুবুৰী ৰিচৰ্টৰ ৰিভিউ। পৰিৱেশটো চাওক, ইমান ভাল লাগি আছে আমাৰ। এইটো ডুবুৰী ৰিচৰ্টৰ পৰিৱেশ। বন ফ্ৰাই চলি আছে, ৰন্ধা হৈ আছে। ইপিনে আমাৰ ৰুম, ইপিনে আমাৰ লগৰ ৰুম। খুব এনজয় কৰি আছো। বনোৱা হৈ গৈছে। এতিয়া মাংসৰ কাৰণে আলু বহাই দিছোঁ। আলুটো ফ্ৰাই কৰি লওঁ, পিছত এয়া মটনটো মেৰিনেট কৰি থৈ দিছোঁ, এইটো বনাম। এয়া মাছ দহি দি বনাইছোঁ। চাওক কিমান ধুনীয়া মাছ। এই অলপ দহি দি দিলোঁ মাছত। এতিয়া আমি চেক আউট কৰিলোঁ ৰুম। এতিয়া আমি গৈ আছোঁ আকৌ নিজৰ জেগাত তেজপুৰ। টাটা।